সংখ্যালঘু পৰিষদে ইতিমধ্যে আমি আমাৰ কথাটো আমি স্পষ্ট কৰিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ যে বিদেশী বিতৰণৰ যিটো প্ৰক্ৰিয়া বা বিদেশী চিনাক্তকৰণ আৰু বিদেশী বহিষ্কৰণৰ দায়িত্বটো প্ৰশাসনে লোৱা উচিত, চৰকাৰে লোৱা উচিত। কোনো সংগঠনে দায়িত্ব লোৱাটো উচিত নহয়। কোনো সংগঠনে যদি নিজাববীয়াকৈ যদি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ কাম কৰে তেতিয়াহ'লে আইন শৃংখলাজনিত পৰিস্থিতিৰ এটা সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ সভাপতি ডাঙৰীয়াকো আমি ইতিমধ্যে অৱগত কৰিছোঁ যে এই দায়িত্ব চৰকাৰে লোৱা উচিত। যদি সঁচাকৈ যদি বিদেশী আছে বা বাংলাদেশী আছে তেওঁলোকক চিহ্নিত কৰা, আইনগতভাৱে চিহ্নিত কৰা আৰু নীতি নিয়মৰ ভিতৰত থাকি পেলাই তেওঁলোকক বহিষ্কাৰৰ দায়িত্বটো চৰকাৰে গ্ৰহণ কৰা উচিত। কোনো সংগঠনে দায়িত্ব লোৱাটো উচিত নহয়। BTCত মুখ্যমন্ত্ৰীয়ে কৈছিল এজিপিয়ে যদি পাৰ্টি দিয়ে তেতিয়াহ'লে এজিপিৰ ইয়াৰ পৰিমাণ বুজিব লাগিব, ইয়াৰ অন্তৰ্গত কি ক'ব? নাই, ইতিমধ্যে চাওক, এটা ৰাজনৈতিক দল হিচাপে আমি আমাৰ BTCৰ পৰা আৰম্ভ কৰি যিবোৰ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন যিবিলাকত অনুষ্ঠিত হ'ব, সেই সমস্ত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দে অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু BTCটো আমাৰ মাননীয় ভূপেন ৰায় ডাঙৰীয়াৰ নেতৃত্বত যোৱা 6 মাহৰ পৰা আমি BTC অঞ্চলত আমি কাম কৰি আছোঁ আৰু তাত আমাৰ সংগঠন বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু যি সমষ্টি আমাৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনা আছে এই সমষ্টিবিলাকত আমি নিশ্চিতভাৱে আমি নিৰ্বাচন খেলাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। অনাগত দিনত যদি BJPৰ লগত এজিপি এলায়েন্স নহয়, এজিপিয়ে একপক্ষীয়ভাৱে নিৰ্বাচন খেলিব? এই কথাটো এতিয়াও আমি একেষাৰে কৈ দিব নোৱাৰি। এই গোটেই কথাটো সিদ্ধান্ত ল'ব আমাৰ কেন্দ্ৰীয় কমিটি সিদ্ধান্ত ল'ব যে আমি ইতিমধ্যে আমাৰ যোৱা মিটিঙত আমাৰ সভাপতিয়ে ঘোষণা কৰিছে যে আমি 2026 চনতো আমি বিজেপিৰ লগত মিত্ৰতাৰে আমি নিৰ্বাচন খেলিম। এতিয়ালৈকে আমি মিত্ৰতা নোহোৱাকৈ অসম গণ পৰিষদ অকলে নিৰ্বাচন খেলাৰ কোনো সিদ্ধান্ত পোৱা নাই। ঠিক আছে।